জয়ন্তী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মতিথি উদযাপন ভোটৰ গাদী এৰো অভিযান কাৰ্যসূচীৰ স্বাক্ষৰ পত্ৰ বিতৰণ আজি চমৰীয়া কুন্তলিত মহামানৱ মহাত্মা গান্ধীৰ 156 সংখ্যক জন্মজয়ন্তী আৰু প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মতিথি উদযাপন কৰে দুয়োগৰাকী মহান নেতাৰ জন্মদিন উপলক্ষে চমৰীয়া কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে জন্মদিন উদযাপন কাৰ্যসূচী ৰূপায়ণ কাৰ্যসূচী হাতত লয় কুন্দলী আঞ্চলিক উন্নয়ন ভৱন প্ৰাংগণত আয়োজন কৰা জন্মদিন উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠুপীয়াকৈ এখন সভাৰ আয়োজন কৰে চমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি গুলজাৰ হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত নৱগঠিত 27 নং চমৰীয়া সমষ্টিৰ টিকট প্ৰত্যাশী তথা প্ৰাক্তন জিলা পৰিষদ সদস্য শ্বাহজাহান আলীয়ে তেওঁৰ ভাষণত কয় যে ভাৰতত নিৰ্বাচন আয়োগৰ লগত মিতিৰালিৰে গাদী দখল কৰি থকা বিজেপিক অহা 2026 নিৰ্বাচনত কংগ্ৰেছে গাদীচ্যুত কৰিব সভাত কিষাণ কংগ্ৰেছৰ উপ সভাপতি মেহবুব আলী চমৰীয়া মহিলা ব্লক সভানেত্ৰী নাজিৰা বেগম মাহতলী জিলা পৰিষদৰ সদস্য সুলেমান আলী কুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ সভাপতি তথা চমৰীয়া ব্লক সেৱা দলৰ সভাপতি শ্বেখ জয়ান আলী মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তথা মাহতলী মণ্ডল সভাপতি আখতাৰ হুছেইন আঞ্চলিক সদস্য শফিদুল ইছলাম প্ৰমুখ্যে বিভিন্ন শ্ৰেণীৰ প্ৰায় অৰ্ধশতাধিক বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী উপস্থিত থাকি প্ৰয়াত দুয়োগৰাকী মহান নেতাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে অনুষ্ঠানটিত চমৰীয়া যুৱ ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি শফিকুল ইছলামক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় তদুপৰি সভাৰ অন্তত ভোটটোৰ গাদীচোৰ সন্দৰ্ভত এক স্বাক্ষৰ অভিযানৰ প্ৰপত্ৰ বিতৰণ কৰে যে আমাৰ লিডাৰ ভারতীয় জাতীয় কংগ্রেস দলের লিডার অফ দি অপোজিশন শ্রদ্ধা রাহুল গান্ধীজিয়ে ভারতবর্ষর নির্বাচন আয়োগে যি কাণ্ড কারখানা করিলে আপোনালোক আজি সকলে ভারতবর্ষই দেখিছে গোটেই বিশ্বই দেখিছে যে তেখেতসকলে ভোট চুৰ কৰি ভাৰতবৰ্ষৰ যি সংবিধান সেই সংবিধানক কুলষিত কৰি আজি ভাৰতৰ গাদীত তেখেতসকলে বহি আছে তেখেতসকলৰ ভাৰতবৰ্ষৰ এই গাদীত বহাৰ নৈতিক অধিকাৰ তেখেতসকলৰ নাই কাৰণ তেখেতসকলে ভোট চুৰ কৰি তেখেতসকলে গাদী দখল কৰি বহি আছে গতিকে আমাৰ লিডাৰে আহ্বান ৰাখিছে ভাৰতবৰ্ষৰ জনসাধাৰণক যে ভোট চোৰক গাদী এৰাওক আৰু এই ভোট চোৰ গাদী এৰাওক কাৰ্যসূচী আমি গায়ে গায়ে আজি প্ৰত্যেকখন বুথলৈ আমি বিয়পাব বিচাৰিছোঁ আৰু আমাৰ সতীৰ্থসকলক আহ্বান জনাইছোঁ যে ভোট চোৰ গাদী এৰাওক যি কাৰ্যসূচী এয়া আমি শক্তিশালীভাৱে জনমত গঠন কৰিম অনাগত 2026 বিধানসভা নিৰ্বাচনত আমি ইয়াৰ ভোট চুৰ কৰাৰ যি প্ৰতিহত আমি তাৰ প্ৰত্যুত্তৰ আমি 2026 চনত আমি দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছোঁ আপোনালোকে জানে আজি আমাৰ মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অনুষ্ঠান লগতে আমি সংগতি ৰাখিছোঁ প্ৰয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় লাল বাহাদুৰ শাস্ত্ৰীজীৰ যে জন্মতিথি গতিকে দুইটা জয়ন্তী আমি একেলগে সম্মিলিতভাৱে আজি আমি চমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত মাহাতলী মণ্ডল কংগ্ৰেছৰ সহযোগত আমি সকলোৱে একত্ৰিত হৈ আজি আমাৰ মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী আজি আমি ইয়াত আনুষ্ঠানিকভাৱে পালন কৰিলোঁ আমি আজি এই অনুষ্ঠানৰ যোগেদি তেখেতৰ কৰ্মজীৱনীক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ যি অহিংস নীতিৰে ভাৰতবৰ্ষক স্বাধীনতা দিছিলে সেই অহিংস নীতি আমি অনুকৰণ কৰি তেখেতৰ যি আদৰ্শ সেয়া আমি সৰগত ৰাখি যাতে আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰোঁ আমাৰ দলীয় ভেটি যাতে আমি অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ আৰু আমাৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ কৰ্মজীৱনীক আমি আজি ইয়াত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ তেখেতৰ কৰ্মজীৱনত তেখেতৰ যি ছেক্ৰিফাইচ তেখেতৰ যি আদৰ্শ সেয়া আমি দলীয়গতভাৱে হওক বা সামাজিকভাৱেই হওক আমি ৰাইজৰ মাজত বিলোৱাৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকলক আহ্বান জনাইছোঁ আৰু অনাগত দিনত যাতে অহিংস নীতিৰে মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতাৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ যাতে আমি দলটোক অধিক শক্তিশালী কৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতখন আমি মজবুত কৰিব পাৰোঁ সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ হাত যাতে আমি মজবুত কৰিব পাৰোঁ
আমাৰ সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লিডাৰ অফ দ্য অপজিশ্যন শ্ৰদ্ধা ৰাহুলজীৰ হাত যাতে আমি অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাই আজি আমাৰ এই স্মৃতিচাৰণ সভাত আমি আলোচনা কৰি সকলোকে আহ্বান ৰাখি আমাৰ আজি এই সভা আমি ইয়াতে সমাপ্ত কৰিছোঁ। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।